নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 নৱেম্বৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও হুংকাৰ প্ৰদান কৰিছে। লগতে আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ একাউণ্টত নাপাব 10,000 টকা। আপুনি আত্মসহায়ক ফৰ্মটো জমা দিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণকৈ ভেৰিফাই কৰি আছে আৰু ভেৰিফাই কৰাৰ পিছত চৰকাৰে কিন্তু অৱশেষত 90% কাম সম্পন্ন কৰিছে আৰু সকলো মহিলাই কিন্তু নাপাব 10,000 টকা। PM কিষাণ আৰু অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰত্যেকগৰাকী মহিলা আৰু কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুলিচক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে আৰু পুলিচক হুংকাৰ প্ৰদান কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুলিচে নিজৰ স্বভাৱ সলনি কৰিব লাগিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও এৰেষ্ট হ'ব। আৰক্ষীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে, লগতে কেইবাটাও নিয়ম বান্ধি দিছে। ৰাজ্যজুৰি এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা। পুলিচসকলে নিজৰ স্বভাৱ সলনি কৰিব লাগিব। আগৰ দৰে ব্যৱহাৰ আৰক্ষীত নচলিব বুলি মন্তব্য কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও এৰেষ্ট কৰা হ'ব। এই সন্দৰ্ভত ডিজিপিয়ে বাৰ্তা দিছে। অভিযোগ পালে প্ৰমাণিত হলে সকলোৰে বিৰুদ্ধে ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিভিন্ন সময়ত আৰক্ষীয়ে দাগ লগাইছে খাকী পোছাকত। এই ক্ষেত্ৰত ডিজিপিক দিয়া হৈছে ফুল অথৰিটি। প্ৰতিজন ৰিক্সা চালক, ঠেলা চালক, খাটি কৰা স্বীকৃতি দিয়া আৰক্ষী আমাক লাগে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ কাৰণে কাম কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে এই কথা। পুলিচে নিজৰ স্বভাৱ সলনি কৰিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুলিচসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কিয় মন্তব্য কৰিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আৰক্ষীয়ে লাগিলে জৰিমনা বিহক, এনেকুৱাও কৰিব নালাগিছিল। সি যে ডেলিভাৰীৰ কাম কৰে মই নাজানো। জ্ঞানদীপৰ মাতৃৰ প্ৰতিক্ৰিয়া। মোৰ ল'ৰাটোক কটনত পঢ়িবলৈ পঠিয়াইছো। সি যে এক্সট্ৰা কাম কৰে বা ডেলিভাৰীৰ কাম কৰে বুলি আমি নাজানো। আমাক নজনাকৈ সি পাৰ্ট টাইম কাম কৰি আছে। মোৰ ল'ৰাৰ কিবা হ'লে কি হ'লহেঁতেন। মোৰ ঘৰত কোনোই নাই। ছোৱালীজনী আৰু মই অকলেই থাকোঁ। মোৰ কাকো দোষাৰোপ কৰিবলগীয়া নাই। বহুত কষ্ট কৰি সি পঢ়িছে আৰু মোৰ চাকৰি হোৱা 4 বছৰ হৈছে। আৰক্ষীয়ে ফাইন কাটক, এনেকুৱা কৰিব নালাগিছিল। মোৰ ল'ৰাটোক ৰাইজে সমৰ্থন কৰক। ডেলিভাৰী বয় জ্ঞানদীপৰ মাতৃৰ প্ৰতিক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, আৰু জ্ঞানদীপ কি কাম কৰিছিল? আৰু জ্ঞানদীপ এজন ডেলিভাৰী বয়, কিন্তু আৰক্ষীয়ে এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল আৰু তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। লগতে অসম আৰক্ষীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপুনি কিমান ডাঙৰ অফিচাৰ নহওক কিয়, যদি এনেকুৱাকৈ ঘটনা সংঘটিত কৰে তেনে ক্ষেত্ৰত এৰেষ্ট হোৱাটো বাধ্যতামূলক বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যিটো ঘটনা সংঘটিত হৈছে জ্ঞানদীপৰ লগতে, সেয়া আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 টকা। 19 নম্বৰ কিস্তিক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। এইবাৰ কোনবোৰ কৃষকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ PM কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ সন্মান দিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। কেতিয়া আপোনাৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ টকা? 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হৈছিল 18 নম্বৰ কিস্তিৰ টকা। যদি আপুনি 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপুনি কিহৰ বাবে টকাটো পোৱা নাই। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব।
নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা বছৰত 3বাৰকৈ দিয়া হয় এই ধনৰাশি ইয়াৰ বাবে আপুনি কৰিব লাগিব EKYC ধন ল'বৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক যদি আপুনি 18 নম্বৰ কিস্তিটো পোৱা নাই অতি শীঘ্ৰে আপুনি EKYC টো কৰি লওক হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই 2000 টকা ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট চৰকাৰে 19 নম্বৰ কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেটটো কৰি লওক এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ টকা আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি EKYC অনলাইনত আপুনি EKYC কৰিব পাৰিব CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC লগতে ল্যান্ড সেটিং বেংকৰ লগত আধাৰ কাৰ্ড লিংক এই তিনিটা কাম কৰিব লাগিব যদি আপুনি এই তিনিটা কাম কৰে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ টকা সোমাবই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে 19 লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি কিয়নো 15 নৱেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব নথিপত্ৰৰ কাম-কাজ 15 নৱেম্বৰ শেষ হৈ গ'ল আজি হৈছে 16 নৱেম্বৰ আৰু আপুনি ৰেচন কাৰ্ডটো অতি শীঘ্ৰে লাভ কৰিব যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে তেনে ক্ষেত্ৰত এতিয়াই চেক কৰক তালিকাত আপোনাৰ নামটো আহিছে না নাই যদি তালিকাত আপোনাৰ নামটো আহিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৰেচন কাৰ্ড যিকোনো সময়তে আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড পৰীক্ষা কৰি থকা হৈছে ৰেচন কাৰ্ডৰ নথিপত্ৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে ডাটা আপডেটৰ কামসমূহ 15 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কৈছিল চৰকাৰে আৰু অৱশেষত সম্পূৰ্ণ হৈ পৰিছে প্ৰায় 19 লাখ লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি যদি কৰিছিল নিশ্চয় কমেন্ট কৰি জনাব পূৰ্বে 42 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ডৰ সুবিধা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এখন ডাঙৰ মন্তব্য কৰিছে যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই লাভ কৰিব আপুনি নতুন ৰেচন কাৰ্ড তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 70 ঊৰ্ধ্বৰ লাখ লাখ জ্যেষ্ঠ নাগৰিকৰ বাবে এটা ভাল খবৰ শীঘ্ৰে বনাই লওক আয়ুষ্মান ভাৰত বন্দনা কাৰ্ড লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা দেশৰ কোটি কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে দীপাৱলী উপহাৰ দিছে চৰকাৰে 70 বছৰৰ ওপৰৰ প্ৰতিগৰাকী নাগৰিকে লাভ কৰিব বিনামূলীয়া চিকিৎসা দৰিদ্ৰতা নিৰ্মূলকৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে আয়ুষ্মান ভাৰত বন্দনা কাৰ্ড এই কাৰ্ডৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা চিকিৎসা লাভৰ বাবে বনাই ল'ব লাগিব এই আয়ুষ্মান ভাৰত বন্দনা কাৰ্ডটো অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰটো হৈছে 14555 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে এই নম্বৰত ফোন কৰিলে লাভ কৰিব আঁচনিৰ সবিশেষ তথ্য 5 লাখ টকা পৰ্যন্ত বছৰি লাভ কৰিব বিনামূলীয়া চিকিৎসা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে আয়ুষ্মান ভাৰত বন্দনা কাৰ্ড যদি এতিয়ালৈকে আপুনি আয়ুষ্মান ভাৰত বন্দনা কাৰ্ডটো বনোৱা নাই অতি শীঘ্ৰে আপুনি বনাই লওক যদি কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত আপুনি টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'